দিনক দিনে ঘৰখনৰ প্ৰতি দায়িত্বটো আৰু বাঢ়িছে। এতিয়া মই যিকেইটকা পইচা ইনকাম কৰোঁ সেইকেইটকা পইচা দেখোন চলিবলৈ বৰ টান হৈছেও। ভনীজনীও আছে নহয়, তাইক ভালকৈ পঢ়াই শুনাই ভাল মানুহ এঘৰত বিয়া দিব পাৰিলে মোৰ চিন্তা নাই আৰু। তাৰ উপৰিও মাৰ কিবাকিবি খৰচ, এয়া বেমাৰৰ খৰচ, এই কিবাকিবি আকৌ মানুহজনীকো দিব লাগে। সঁচাকৈ দেই, এইকেইটকা পইচা একেবাৰে মই যোৱাবই পৰা নাই অ'। বেলেগ কিবা কাম পাওঁ নেকি চাব লাগিব। ঘৰখনত ইনকাম কৰা মানুহ অকল ময়েই, তাতে আকৌ আমি খোৱা মানুহ 4টা। সেয়া বজাৰ পাতিটো আছেই। তাৰ উপৰিও বাকী ক'ৰবাত খৰচ কিবা কিবি এইবোৰতো থাকেই। বিহুৱে সংক্ৰান্তিয়ে কাপোৰ কানি লোৱা, এই মানুহজনী ভাগৰে অনলাইন পাৰ্চেল অহা, চবফালে মাথো অকল পইচাই। কিনো কৰোঁ, কোনফালেনো কি মিলাওঁ মই একো ভাবি পোৱা নাই। মানে জোৰাই মাৰিব পৰা নাই অ'। কথাবোৰ কিবা চিন্তা কৰিলে দেখোন বুকুখন বিষাই যায়গৈ। এইকেইটকা পইচাত মই কেনেকৈ কিফালে কি মিলাব পাৰোঁ। যি হওক যি নহওক, ভনীজনীক মই কষ্ট পোৱাটো কেতিয়াও নিবিচাৰোঁ। তাইক মই সুখী কৰি ৰাখিবই লাগিব, কাৰণ তাই এখন ঘৰত থাকিবনো কেইদিন। আৰু কেইদিনমানৰ পিছত দৰা আহিলে মানে বিয়াই দি দিব লাগিব, কাৰণ ছোৱালী মানুহ ইমান দিন ঘৰত ৰাখি থোৱাটো ভাল কথা নহয়। সেইকাৰণে থকা দিনকেইটাক তাইক মই সুখত ৰাখিব লাগিব এইখন ঘৰত। লাগিলে ময়ে কিবা এটা নাখাওঁ, কিন্তু তাইক মই খুৱাবই লাগিব, কাৰণ তাই মোৰ একমাত্ৰ মৰমৰ ভনী। তাইৰ বাদেনো আৰু বেলেগ কোন আছেনো ভাই ভনী বুলিবলৈ, তাই আছে কেৱল। সেইকাৰণে তাইক মই কেতিয়াও দুখত ৰাখিব নোৱাৰোঁ। তাইক মই এখন ঘৰত যিমান কেইদিন থাকে সুখতে ৰাখিম। সেয়া, তুমি হপা ইয়াতে সোমাই আছা। কি হ'ল, তুমি আজি কামলৈ নোযোৱা নেকি? কামলৈ যাব লাগিব, কামলৈ নগ'লেনো কেনেকৈ চলিম। কিন্তু আজি অকণমান লাহেকৈ যাম বুলি ভাবিছোঁ। মূৰটো বৰ বিষাই আছে মোৰ। কি হ'ল তোমাৰ? মনটো যে কিবা মাৰি থকা নিচিনা লাগিছে, কিবা হৈছে নেকি? নাই, একো হোৱা নাই। কিনো হ'ব আৰু, এনেইও কিবা কিবি চিন্তা কৰিহে বহি আছিলোঁ। অঁ, তুমিনো আকৌ কি চিন্তা কৰি বহি আছা? আৰু তুমি এনেকুৱানো কি কথা চিন্তা কৰিছাও যিটো তুমি মোক ক'ব নোৱাৰা? কোৱাচোন, কোৱা, কি হৈছে কোৱা? নাই অ', ইমান চিৰিয়াছ একো নাই। এনেহে কিবা কিবি চিন্তা কৰি আছোঁ। মানে কি ক'ম আৰু তোমাক। কি হৈছে তোমাৰ? কোৱাচোন। নহয় অ', ভণ্টিক লৈ মোৰ বৰ চিন্তা হয়। তাইক এখন ঘৰৰ পৰা ভাল ধৰণে উলিয়াই দি পেলাই ভাল এঘৰ মানুহ ঘৰলৈ দিব পাৰিলে মই একেবাৰে নিশ্চিন্ত আৰু দেই। সেইটো এটা মোৰ বৰ চিন্তা অ'। তাইক মই এখন ঘৰত কিমান মৰম কৰোঁ, কিমান ধুনীয়াকৈ ৰাখোঁ। যদি তাই সেইখন ঘৰত কষ্ট পায়, মই শান্তিৰে জীয়াই থাকিব নোৱাৰিম। সেইবোৰকে চিন্তা কৰি আছিলোঁ। এতিয়া একো কথা নাই বতৰা নাই, তুমি পটককৈ যে সেইবোৰ কথা চিন্তা কৰি পেলাই মনটো মাৰি বহি আছা। মানে কি ক'ম আৰু তোমাক, কৈছোঁ নহয়। নহয়, তুমি বুজা নাই অ'। ভণ্টি লাহে লাহে ডাঙৰ হৈ আহিছে। কাইলৈ পৰহিলৈ তাইক আমি এখন ঘৰৰ পৰা উলিয়াই দিব লাগিব। কথাবোৰ এতিয়াৰ পৰা চিন্তা কৰিলেহে হ'বগৈ। লাষ্টত তুমি বুকুতে কল পকাব নোৱাৰা নহয়। বুজিছোঁ, তাই ডাঙৰ হৈ আহিছে, তাইক আমি বিয়া দিব লাগিব, সেয়া কথা মই গম পাইছোঁ নহয়। কিন্তু হ'লেও সময় নাই অসময় নাই এনেকৈ যদি তুমি এইবোৰ কথা চিন্তা কৰি থাকা, তোমাৰ মাথা বিষটো হ'বই। মাথা বিষ কি নোহোৱাকৈ থাকিব নেকি? আচলতে কি জানা, তাইৰ ককায়েক হিচাপে এইবোৰ কথা মই চিন্তা কৰিব লাগিব। আৰু এইবোৰ কথা মই চিন্তা নকৰিলে মানে কোনে কৰিব কোৱাচোন? অঁ, ভণ্টিৰ প্ৰতিটো অকল তোমাৰহে দায়িত্ব আছে আৰু মোৰতো একো দায়িত্ব নাই, নহয় জানো? কাৰণ মই লোকৰ ঘৰৰ পৰা অহাহে। এই কিনো কথাবোৰ কোৱা নহয়। পিছে এইবোৰ বাদ দিয়াচোন। শুনা না, ভণ্টিৰ কোনোবা ভাল পোৱা ল'ৰা চৰা আছে নেকি? গম পোৱা নেকি তুমি? নাই, নাপাওঁ। আৰু ভাল পোৱা ল'ৰা থাকিলেও তাই মোক ক'বহি নে আহি পেলাই? এনেও দেখোন গম পাবই। তাই যদি মোক কৈ দিয়ে মই তোমাক কৈ দিম বুলি। সেইকাৰণে যদি আছে গম নাপাওঁ কিন্তু দেই। কিন্তু মই যিমানটো জানো কোনো নাই চাগে। হয় নেকি? হ'লেও তুমি সুধি চাবাচোন। তাইৰ কোনোবা ভাল পোৱা ল'ৰা আছে নেকি? যদি আছে তেতিয়াহ'লে চাই চিতি পেলাই তাৰ লগতে বিয়াখন ফিক্স কৰি থ'ব লাগিব। তুমি এনে কথাটো তাইক আজি সুধিবাচোন। তুমি যে কি কথাবোৰ কোৱা নহয়, ল'ৰাটোৰ বিষয়ে একো নজনা নুশুনাকে কি বিয়া ফিক্স কৰিবা নেকি তুমি? ভাল পোৱা ল'ৰা থাকিলেও সেই ল'ৰাটো কেনেকুৱা হয়, কি কথা হয়, ঘৰখন কেনেকুৱা, সেইবোৰ সকলোবোৰ জানি ল'ব লাগিব। তাৰপিছতে আমি বিয়াখন ফিক্স কৰিব পাৰিম। কি কথাবোৰ কোৱা বাৰু তুমি? নহয় অ', মই সেইটোৱে কৈছোঁ। যদি কোনোবা ভাল পোৱা ল'ৰা আছে তেতিয়াহ'লে মই আলেঙে তাৰ খবৰ কৰিব লাগিব, কেনেকুৱা হয় কি কথা হয় ল'ৰাটো। সেইকাৰণে তোমাক মানে সুধিবলৈ কৈছোঁ মই। ঠিক আছে বাৰু দিয়া, মই সুধি চাম আৰু। পিছে তুমি গা চাবোৰ অকণ ধুই থাকে যোৱা, তেতিয়া অকণমান গাটো ভাল লাগিব। আৰু তেতিয়ালৈকে ময়ো ভাতকেইটা লাহে লাহে আৰু ৰেডি কৰোঁ আৰু। অঁ, ঠিক আছে বাৰু দিয়া। অঁ, ধন, তই যে এতিয়ালৈকে ওলোৱাই নাই, আজি অফিচ নাযাওঁ নেকি? অঁ, মা, যাম অফিচ অকণমান লাহেকৈ যাম। অঁ, মই বোলো আকৌ ইমান দেৰিলৈকে যোৱা নাই। আজি বোলো অফিচ চাগে তই নাযাওঁ বুলি ভাবিছিলোঁ মই। আজি তেনেকৈ বিশেষ কাম নাই, সেইটো কাৰণে অকণমান লাহেকৈ যাম আৰু। পিছে শুনচোন, যদি তই অফিচলৈ যাওঁ তেতিয়াহ'লে ভনীয়েকো লৈ যাবিচোন দেই। তাই বোলে কিবা তিনিআলিত কাম আছে, কাগজ জেৰক্স কৰিবলৈ আছে নে কিবা বুলি ক'লে মোক। অঁ, ঠিক আছে বাৰু। মই আৰু আধা ঘণ্টাৰ পিছত যামেই, তাইক ওলাই থাকিবলৈ কোৱা। অঁ, হ'ব দে।
বোৱাৰী তুমি যোৱা ভাত চাতবোৰ ৰেডি কৰাগৈ। অঁ ঠিক আছে মা। হেৰা ভণ্টি এখনো কি কাগজ জেৰক্স কৰিবলৈ আছে? জেৰক্স কৰা দোকানখন দেখোন অকণমান আগত আছেই। তাই আকৌ তিনিআলি যাম বুলি কৈছে যে। জানো এনেই চাগে ওলাই যাম বুলি ভাবিছে আৰু। হ'ব দিয়া আৰু এইটোনো আকৌ কি হেৰি কৰিবলগীয়া কথাটো, লৈ যাবা আকৌ। ঠিক আছে বাৰু দিয়া, তেতিয়াহ'লে মই এতিয়া গা চাবোৰ ধুই লওঁগৈ। কি হ'ল পূজা, তুমি যে এইকেইদিন ঘৰৰ পৰা ওলাই অহা নাই? কিবা প্ৰব্লেম হৈছে নেকি ঘৰত? নাই নাই একো প্ৰব্লেম হোৱা নাই। তেতিয়াহ'লে তুমি এইকেইদিন কিহৰ কাৰণে ওলাই অহা নাই? মানে এইকেইদিন দাদা অকণমান ঘৰতে সোনকালে আহিছে, সেইকাৰণে ওলাই আহিব পৰা নাই একো। পিছে আজি তুমি কি বাহানা দি ওলাই আহিলা? ঘৰত ক'লোঁ কিবা কাগজ এখন জেৰক্স কৰিবলৈ আছে বুলি, এই তেনেকৈ কৈহে ওলাই আহিছোঁ আৰু। সেইটো কথা মানে। তোমাক চোৱাচোন, ইমান কেইদিনৰ পিছত লগ পাইছোঁ নহয় পূজা। আদিত্য তুমি কি সদায় মোক এনেকৈ লগ কৰি থাকিবা নেকি? আমি বিয়া বাৰু কেতিয়াকৈ পাতিম? ৰ'বাচোন, তোমাৰ যে মানে নহয় অকল বিয়া পতাৰ কথা, বিয়া পাতিম আৰু লাহে লাহে। এতিয়া আমাৰ বহুত বয়স আছে। তোমাৰ খালি সদায় একেখিনি কথাই। তুমি বিয়া পাতিবলৈ ইমান টান কিহৰ কাৰণে পোৱা কোৱাচোন? কাইলৈ পৰহিলৈ এতিয়া দাদাই যদি কাৰোবাক লৈ আহে, মই বাৰু কি কৰিম কোৱাচোন তুমি? তোমাৰ কথা মোক ঘৰত ক'বলৈ নিদিয়া, আৰু তুমিও ঘৰত নোকোৱা, আৰু বিয়া পতাৰ কথা ক'বলৈ কৈছোঁ সেয়াও নোকোৱা। কি কৰিম বাৰু মই? দাদা যদি মোৰ কাৰণে বেলেগ কাৰোবাক লৈ আহে, মই কি কৰিম তুমি কোৱাচোন মোক? কি কৰিম আকৌ? মোক সুধিছে যে বিয়া নহওঁ বুলি ক'বা আকৌ। তেতিয়াহ'লে তোমাৰ কথা কৈ দিওঁ মই ঘৰত। নাই নাই, মোৰ কথা তুমি এতিয়া ক'ব নালাগে। যেতিয়া সময় হ'ব মই নিজে মোৰ ঘৰৰ মানুহ লৈ যাম নহয়। তুমিনো কেলৈ চিন্তা কৰিছা ইমানকৈ? নাজানো আৰু দেই, তোমাৰ কথা মোৰ ঘৰত ক'ম বুলি ক'লে তুমিনো কেইদিনমান ভয় কৰা জানো পাই। আৰু তোমাৰ দেখোন চব আছেই বোলে, হয় বোলে তুমি এনেই বোলে বেকাৰ লোৱা, তেতিয়া বেলেগ কথা। তোমাৰ বিজনেছ আছে, তোমাৰ গাড়ী আছে, গোটেই তোমাৰ পইচা দেখোন। এতিয়ানো আকৌ ঘৰত ক'বলৈ তুমি দিবলৈনো কিয় মানা কৰি থাকা নম্বৰ মোক কোৱাচোন? আৰে এতিয়ানো ঘৰত কিয় ক'ব লাগে কোৱাচোন? যেতিয়া সময় হ'ব মই কৈছোঁ নহয় মই মোৰ ঘৰৰ মানুহ লৈ যাম বুলি। এতিয়া এইবোৰ বাদ দিয়া। তুমি মানে কৈছোঁ নহয় অকণমান সময়ৰ কাৰণে আহিছা, আৰু মানে সদায় খালি এইবোৰ কথাকে উলিয়াই থাকিবা। চোৱাচোন, তোমাক ইমান দিনৰ মূৰত লগ পাইছোঁ, আৰু তুমি কি এইবোৰ কথা কৈ কি সময়টো কি পাৰ কৰি দিম বুলি ভাবিছা নেকি তুমি? এনেকৈ হ'লে আজিৰ পৰা তুমি মোক লগ কৰিবলৈকে নাহিবা দেই, মই কৈ দিছোঁ। হ'ব দিয়া, ইমান খং কৰিব নালাগে। মই জাষ্ট সুধিছোঁহে কথাটো। হ'ব দিয়া, আজিৰ পৰা বাৰু এইবোৰ কথা মই একো নকওঁ। গুড গাৰ্ল। পিছে পূজা, কোৱাচোন তুমি মোৰ কথাটো কেতিয়া ৰাখিবানো? কথা মানে কোনটো কথা বাৰু? কিয়, মই কি তোমাক অৰুণাচল লগ ধৰা নাছিলোঁ নেকি কিবা? তাত আমি ধুনীয়াকৈ ফুৰিম, থাকিম, 2 দিন থাকি পেলাই গুচি আহিম। তুমি কেতিয়া যাব পাৰিবা কোৱা না? অৰুণাচল যোৱা কথা মানে তুমি পাহৰাই নাই? অৰুণাচল মই বাৰু কেনেকৈ যাব পাৰিম কোৱাচোন? মোৰ ঘৰৰ পৰা এনেও যাব নিদিয়ে। তুমিও মানে নহয়, কিবা এটা মেনেজ কৰা না। লগৰ ছোৱালীৰ লগত যাম বুলি ক'বা আকৌ। লগৰ ছোৱালী মানে তেনেকৈ দেখোন যাবলগীয়া লগৰ ছোৱালী নায়েই। এই কাৰ কথা ক'মনো মই? ক'বা আৰু কাৰোবাৰ কথা, যোনে তোমালোকৰ ঘৰৰ মানুহে যাক চিনি পায় মানে। ঠিক আছে বাৰু দিয়া, মই এবাৰ কৈ চাম বাৰু ঘৰত। কিন্তু মোৰ মতেতো যাব নিদিব চাগে। হ'লেও বাৰু মই কৈ চাম বাৰু দিয়া। কৈ চাম বাৰু নহয় ক'বা, আৰু তুমি মোৰ লগত যাবই লাগিব কিন্তু মই কৈ দিছোঁ। যদি নোযোৱা নহয় চাবা কিন্তু মই তোমাৰ লগত একেবাৰে ৰিলেশ্যনশ্বিপ ভংগ কৰি দিম। আদিত্য কি কৈছা তুমি এইবোৰ? তুমি আকৌ ৰিলেশ্যনশ্বিপ ভংগ কৰিম বুলি কিয় কৈছা? মই কৈছোঁ নহয় মই ঘৰত ক'ম বুলি। তুমি মানে মানুহটো নহয় পটককৈ কেলৈ জানো হাইপাৰ হৈ যায় ইমান? ইমান দিনৰ পৰা কৈ আছোঁ নহয়, আজিলৈকে মানে তুমি ঘৰত এইটো কথা ক'বলৈকে সাহস কৰা নাই। কিন্তু এইবাৰ মই একো নামানো। তুমি ঘৰত ক'বই লাগিব, আৰু তুমি মোৰ লগত যাবই লাগিব। ঠিক আছে বাবা, যাম বাৰু দিয়া। এতিয়া হ'ল নহয়? সঁচাকৈ যাব লাগিব কিন্তু। যাম ক'লোঁ নহয় মই যাম বুলি। ঠিক আছে বাৰু দিয়া, মোৰ মনটো আজিহে ভাল লাগিছে। হ'ব ইমান ফূৰ্তি কৰিব নালাগে। পিছে এতিয়া মই গৈ থাকোঁ দেই, অহা অকণমান সময় হ'ল নহয়। দাদাই আকৌ ঘৰত ফোন কৰি পেলাই সুধিব পাৰে নহ'লে মই আকৌ গৈছোঁ নে নাই যোৱা। এতিয়া মই গৈ থাকোঁ হা। ঠিক আছে যোৱা। হেৰি কৰিবা, গৈ পাই পেলাই ফোন কৰিবা আকৌ মোক। হ'ব দিয়া। ফাইনেলি মোৰ কিবা মনৰ এটা আশা পূৰণ হ'বলৈ গৈ আছে। ইমান দিনৰ পৰা যিটো বস্তু মই বিচাৰি আছিলোঁ, এতিয়া আৰু সেইটো মই অতি সোনকালে পাই আছোঁ। ৱাও, মনটো কি ভাল লাগিছে মোৰ। যাওঁ, এতিয়া মই ঘৰলৈকে যাওঁ। ইমান ফূৰ্তি কৰাটো ভাল কথা নহয়। সঁচাকৈ পাই, ইমান দিনৰ মূৰত আদিত্যক লগ পাই পেলাই মনটো বৰ ভাল লাগিছে মোৰ। সি মোক সঁচাকৈ ইমান ভাল পায়নে বাৰু? মোক যে লগ পাবলৈ নহয় গোটেইটো একেবাৰে পাগল হৈ থাকে কৈছোঁ নহয়। মইহে তাক টাইম দিব নোৱাৰোঁ। দাদাৰ পৰা বৰ অশান্তি হয় দাদাই মানে ক'ত গৈছ কি কৰিছ চব লাগে আৰু। সেইকাৰণে দাদা থাকিলে মানে ওলাই যাবগৈ নোৱাৰোঁ। আজি ইমান দিনৰ মূৰত ওলাই গৈছোঁ, লগ পাই ইমানেই মনটো ভাল লাগিছে নহয়, কি ক'ম আৰু। তোৰ আকৌ কি হ'ল? দুৱাৰ দলতে এনেকৈ ৰৈ পেলাই কি চিন্তা কৰি আছ? মাজনী, মাজনী। মা, কোৱা মা। কি হ'ল তোৰ? এনেকৈ কিবা ভমকা মাৰি কি চিন্তা কৰিছ তই?
নাই নাই, একো চিন্তা কৰা নাই, এনেহে মানে কিবা এটা ভাবি আছিলোঁ মানে। অঁ, পিছে কাগজ জেৰক্স কৰিলে? কৰিলোঁ। কাগজ কেইখন জেৰক্স কৰিব গৈ ইমান দেৰি যে হ'ল তোৰ, বেলেগ ক'ৰবাত গৈছিল নেকি তই? বেলেগ ক'ৰবাত মানে বেলেগ ক'তো যোৱা নাই মা, তাতেই ৰখিলোঁ আৰু জেৰক্স কৰিলোঁ আৰু চাহ অকণ খাই আহিলোঁ, সেইকাৰণে অকণমান টাইম লাগিলে আৰু। বেলেগনো মই ক'ত যাম আকৌ। অঁ নাই, এনেই সুধিছোঁহে মই। অঁ ভণ্টি, আহিলা তুমি? অঁ বৌ, আহিলোঁ। অঁ এই দাদাই অকণমান আগত ফোন কৰি সুধিছে বোলে সেই ভণ্টি পালেহি নাই পঢ়ি। মই বোলো নাই পঢ়ি একো, তুমি পালাহি বুলি গমেই পোৱা নাই। ৰ'বা, তাক এতিয়া ফোন কৰি আকৌ কৈ দিব লাগিব তুমি পালাহি বুলি, নহ'লে সি এনেই টেনশ্যন মখা লৈ আছে। টেনশ্যননো কি ল'ব লাগে আৰু, মই তিনিআলিহে গৈছোঁ, বেলেগ ক'তো জনাই নহয়। দাদাও মানে আৰু দেই, কি যে টেনশ্যনবোৰ লৈ থাকে নহয়। অঁ, তাৰ মানে তোমাক লৈ বৰ চিন্তা। ভনীয়েক এজনীয়ে যে, ভনীয়েকলৈ মৰমো যিমান চিন্তাও সিমান। হ'ব আৰু বৌ, এতিয়া আৰু মই সৰু হৈ থকা নাই আৰু, গম পাওঁ নহয় কোনটো ভাল কোনটো বেয়া, ইমান চিন্তা কৰিব নালাগিব দাদাক। অ' তুমি ইমান ডাঙৰ হৈছা নেকি? এই বৌ, কি যে কথাবোৰ কোৱা নহয়। ব'লাচোন ব'লা, ভাত কেইটা বাঢ়ি দিব ব'লা, মোৰ বৰ ভোক লাগি আহিছে। বৈ ভাত আমিও খোৱা নাই, তোৰ লগত একেলগে খাম বুলি আমি ৰখি আছিলোঁ। আহ। অঁ ভণ্টি, আহা মা, আহক আপুনি আহক। ওহ ৰাম, ভাল বাচিলোঁ দেই। মায়ে যে কথাবোৰ কেনেকুৱা অকাই পকাই সোধে নহয়, মানে ভয় লাগিছে মোক, কৈছোঁ নহয় আজিতো ঘৰত ফচিলোঁ বুলিয়ে ভাবিছিলোঁ আৰু। যাওঁ এতিয়া ভিতৰলৈ যাওঁ, আদিত্যক ফোন কৰিবলৈ আছে। আহি পালোহি বুলি তাক মই কোৱাই নাই নহয়, সি চাগে বেচেৰা টেনশ্যনে লৈ আছে। কি হ'ল আদিত্য, ইমানকৈ ফোন কৰি আছোঁ, ফোনটো কিয় ৰিচিভ কৰা নাই? মই অথনিতে আহি পালোহি, আহি পোৱাৰ পিছতো ইমানকৈ ফোন কৰি আছোঁ, ফোনটো ৰিচিভে কৰা নাই। মানে টেনশ্যনে দি দিয়া আৰু মোক, কৈছোঁ নহয়। তুমি ক'ত আছিলা কোৱাচোন, মই ফোন কৰি তুমি ক'ত আছিলা? সদায় খালি লগৰে, মানে অকল খালি সেইকেইটাকে টাইম দিয়া আৰু তুমি ন? মই কেলে খং নকৰিম বাৰু কোৱাচোন তুমি, মোৰ কি খং নুঠিব নেকি? অথনিৰ পৰা ইমানকৈ ফোন কৰি আছোঁ, তুমি ফোনটো ৰিচিভ কৰা নাই মোৰ। হ'ব, এতিয়া মোক চৰি ক'ব নালাগে। যোৱা, তোমাক মই বেয়া পাইছোঁ। হ'ব, ইমানকৈ চৰি ক'ব নালাগে। হ'ব দিয়া, মই তোমাক বেয়া নাই পোৱা, আৰু মই তোমাক কি বেয়া পাব পাৰিম নেকি কোৱাচোন? মই এনেই ধেমালিহে কৰি আছিলোঁ। হয় নেকি? নাই, মই আহিছোঁহে, ঘৰত কথাবোৰ ওলোৱাই নাই। ৰ'বা আকৌ, আহি পাই মই এতিয়া কাকনো ক'ম, মাক ক'ম নে বৌক ক'ম নে দাদাক ক'ম নে, একো ভাবিয়ে পোৱা নাই। তাকেই অথনিৰ পৰা চিন্তা কৰি ৰুমটোতে সোমাই বহি আছোঁ। হ'ব, যাম বুলি কৈছোঁ নহয়, যাম দিয়া। তুমি সেইটোক লৈ ইমান লাগি থাকিব নালাগে অ'। ঠিক আছে হ'ব দিয়া, এতিয়া ৰাখিছোঁ। কাইলৈ ফোন কৰিম মই। আৰু শুনা, ঘৰলৈ সোনকালে যাবা দেই। অ'কে, বাই। ভণ্টি ইমান হাঁহি কাৰ লগত কথা পাতি আছে? বৌ, তুমি কেতিয়া আহিলা? এই মাত্ৰ আহিছোঁ। ভণ্টি, তুমি ইমান আচৰিত কিয় হৈছা? নাই, ক'ত মই আচৰিত হৈছোঁ? নহয়, পটককৈ তোমাক দেখি গ'লোঁ যে, কিবা চখ খাই যোৱা নিচিনা হ'ল মানে। অ' হয় নেকি? পিছে ভণ্টি, ইমান হাঁহি তুমি কাৰ লগতনো কথা পাতি আছিলা? লগৰ ছোৱালীৰ লগত কথা পাতিছিলোঁ বৌ। অ' হয় নেকি? লগৰ ছোৱালীৰ লগত কথা পাতিছোঁ বুলি ক'বলৈ তুমি ইমান একেবাৰে ভয় খাই কৈছা যে, কিহৰ কাৰণে? ক'তনো ভয় খাইছোঁ? বৌ, তুমি কি যে কথাবোৰ কৈ থাকা নহয়, মানে মই বৰ অশান্তি পাওঁ দেই। ইমান কুৱেশ্যনৰ ওপৰত কুৱেশ্যন কৰি থাকিলে মই বিৰাট টান পাওঁ মানে। ভণ্টি, মই তোমাক অকল সুধিছোঁহে, তুমিনো কাৰ লগত কথা পাতি আছিলা? মই তোমাকতো ক'ত কুৱেশ্যনৰ ওপৰত কুৱেশ্যন কৰি আছোঁ। হ'ব দিয়া, তুমি যদি এনেকৈ সোধাৰ কাৰণে বেয়া পাইছা, তেতিয়াহ'লে মই আজিৰ পৰা তোমাক একোৱেই নুসুধোঁ। আৰে বৌ, তুমি কি মোক বেয়াই পালা নেকি এইটো কথাত? নাই, বেয়া পোৱা নাই। পিছে ভণ্টি, তোমাৰ লগত মোৰ কেইটামান কথা আছিলে। কথা মানে কি কথা বৌ, কোৱাচোন? মানে কথাকেইটা অকণমান ইম্পৰ্টেণ্টে হয় ভণ্টি, তুমি খালি মোক যিটো সঁচা সেইটোৱে ক'বা, হ'বনে? অ' বৌ, ইমানখিনি ভয় কিয় লগাই আছা কোৱাচোন? কি কথা কোৱাচোন, কোৱা, ডাইৰেক্টলি কোৱা মোক। মানে ভণ্টি, তুমিতো জানাই ছোৱালী মানুহৰ জীৱনটো কেনেকুৱা। এখন ঘৰত জন্ম হ'লে মানে এখন ঘৰত মৃত্যু হ'বই লাগিব, এয়াই হৈছে প্ৰকৃতিৰ নিয়ম। আৰু তোমাৰ যথেষ্টখিনি বয়সো হৈছে, আৰু তোমাৰ লগৰ ছোৱালী প্ৰায়ো মানে চবকে বিয়া দিলেই। সেইকাৰণে মানে ককায়েৰে কৈছিলে মানে মোক তোমাক সুধিবলৈ, মানে তোমাক বিয়া দিয়া কথা মানে কৈছিলে আৰু মোক। তোমাৰ কোনোবা মানে পচন্দ কৰি থোৱা কোনোবা আছে নেকি ভণ্টি? বৌ, মই এতিয়া বিয়া নহয় দেই, এতিয়াই বিয়া হ'ব পৰা মোক বয়স হোৱা নাই। মই মানে এখন ঘৰত থকাৰ কাৰণে তোমালোকৰ অশান্তি হৈছে ন, সেইটো কাৰণে ইমান সোনকালে মোক বিয়া দি পেলাই উলিয়াই দিব বিচাৰিছা। আৰে এনেকুৱা কথা নহয় ভণ্টি, তুমি আমাক ভুল ভাবিছা। তুমি এখন ঘৰত থাকিলে আমাৰনো কি অশান্তি হ'ব কোৱাচোন? কিন্তু ছোৱালী হৈ জন্ম লৈছা যেতিয়া এখন ঘৰতো ওলাই যাবই লাগিব। সেইকাৰণেহে মই মানে সুধিছিলোঁ আৰু তোমাক, আৰু মানে এইটো কথা মোক দাদাই সুধিবলৈ কৈছিলে তোমাক, সেইকাৰণে সুধিছিলোঁ। তোমাৰ বোলো কোনোবা পচন্দ কৰি থোৱা আছেই নেকি? যদি আছে কোৱা ভণ্টি, দাদা আৰু আমি গৈ পেলাই ল'ৰাৰ লগত কথা পাতিমগৈ। বৌ, পচন্দ কৰি থোৱা নকৰি থোৱা সেইটো কথা নহয় বাৰু, কিন্তু মোৰ ইমান বয়স হোৱা নাই নহয়। তোমালোকে যে মোক এতিয়াই এখন ঘৰৰ পৰা উলিয়াই দিব বিচাৰিছা, মই কি তোমালোকৰ ওপৰত বোজা হৈ পৰিছোঁ নেকি বৌ?
আৰে ভণ্টি, তুমিনো কি কথাবোৰ কৈ আছা বাৰু? মই দেখোন কৈছোৱেই যে এনেকুৱা একো কথা নাই বুলি। কিন্তু বিয়াটোতো দিবই লাগিব দিয়াচোন। সেইকাৰণেহে দাদাই মোক সুধিবলৈ কৈছিলে। ঠিক আছে বাৰু দিয়া, যদি তোমাৰ ইচ্ছা নাই তেতিয়াহ'লে বাৰু মই এই বিষয়ে কথা একো আগনবঢ়াওঁ, হ'বনে? অঁ হ'ব বৌ, তুমি এই বিষয়ে একো কথা আগবঢ়াব নালাগে এতিয়া। যেতিয়া মোৰ বিয়া হ'বলৈ মন যাব মই ক'ম নহয় ঘৰত। ঠিক আছে বাৰু দিয়া ভণ্টি। আচলতে দাদাই সুধিব কোৱাৰ কাৰণে মই তোমাক সুধিলোঁ। তুমি আকৌ বেয়া নাপাবা দেই, মানে ভুল নুবুজিবা আকৌ আমাক। অঁ ঠিক আছে বৌ, হ'ব দিয়া। বৌ, মই তোমাৰ কথাবোৰ বুজি পাইছোঁ। মই জানো তোমাৰ গাত একো দুখ নাই আৰু দাদাৰ গাতো একো দুখ নাই। মই সকলোবোৰে বুজি পাইছোঁ। কিন্তু সকলোবোৰ বুজি পায়ো মই আজি এনেকুৱা ধৰণৰ কথা ক'বলগীয়া হৈছে। কাৰণ আদিত্যই এতিয়ালৈকে মোক তাৰ কথা ঘৰত ক'বলৈ দিয়াই নাই। মই কি কৰোঁ বাৰু বৌ কোৱাচোন? মোৰতো একো উপায় নাই বেলেগ। কাৰণ মই আদিত্যক এৰি পেলাই বেলেগৰ লগত কেতিয়াও বিয়া হ'ব নোৱাৰোঁ। তাক মই বহুত ভাল পাওঁ আৰু সিও মোক এৰি পেলাই বেলেগ কাকোকে বিয়া পাতিব নোৱাৰে। সেয়া মই জানো ভালদৰে। সেইকাৰণে আদিত্যই যেতিয়ালৈকে মোক ক'বলৈ নকয় তেতিয়ালৈকে মই ঘৰত মানে এইবোৰ কথা কৈ মোৰ বিয়াৰ কথাবোৰ ৰখাব লাগিব। নহ'লে মানে বৰ দিগদাৰ হ'ব পিছত। কিন্তু এটা কথাও, মইনো সদায় এনেকৈ কিমান মনা কৰি থাকিম? এদিন নহয় এদিন মইতোতো বিয়া হ'বই লাগিব। তেতিয়ালৈকে যদি আদিত্যই মোক ঘৰত ক'বলৈ নকয় তেতিয়া মই কি কৰিম বাৰু? মানে সঁচাকৈ এই কথাটোৱে মোক বৰ টেনশ্যন দিছে অ'। বাৰু, পিছত দেখা যাব। এই বিষয়ে মই আদিত্যৰ লগত আকৌ ভালদৰে কথা পাতিব লাগিব। কিন্তু এতিয়া প্ৰথম হৈছে অৰুণাচল যোৱা কথাটো। অৰুণাচল যোৱা কথাটো মই ঘৰত কেনেকৈ জানো কওঁ? যি নহ'লেও কথাটোতো মই ঘৰত ক'বই লাগিব। প্ৰথমতে কথাটো মাকে ক'ম, নহ'লে মাক কৈ পেলাই চামচোন কি হয় আৰু তেতিয়াহে গম পাম।